নমস্কাৰ আপোনালোক আটাইকে থিংকাৰ এডুকেশ্যন দ্য ইনটুইশ্যন ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোৰ্টৰ যি ৩৬৭টা পদ খালী হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ বাবে, সেই পৰীক্ষাৰ পূৰ্বৱৰ্তী প্ৰশ্ন কাকতত কেনেকুৱা ধৰণৰনো জেনেৰেল নলেজ আৰু কম্পিউটাৰৰ প্ৰশ্ন আছিল সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। মই পুনৰবাৰ আপোনাক থিংকাৰ এডুকেশ্যন দ্য ইনটুইশ্যন ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ। ইয়াত মূলত আমি NTA UGC নেট পেপাৰ 1 আৰু এডুকেশ্যন পেপাৰ 2, CTET পেপাৰ 1 পেপাৰ 2, অসম চৰকাৰৰ সকলো ধৰণৰ পৰীক্ষা, BEd, DLEd আৰু MEd এন্ট্ৰেন্স, লগতে অন্যান্য কিছু পৰীক্ষাৰ সম্পৰ্কে আলোচনা কৰোঁ, ক্লাছসমূহ কৰোঁ। গতিকে দেৰি নকৰি আমি আমাৰ প্ৰশ্নলৈ আগবাঢ়ো। আৰু এয়া হৈছে প্ৰথম প্ৰশ্ন। সুধিছে, ফৰ হোৱাট স্পৰ্ট ইজ দ্য ৱেব এলিছ ট্ৰফি এৱাৰ্ডেড? কাবাডী, নেটবল, পলো, ৰাগবি। ইয়াতে তলত খুব ধুনীয়াকৈ দেখুৱাই দিয়া হৈছে, এইটো হৈছে ৱেব এলিছ ট্ৰফি, আৰু তাৰ কাষত এই যি দুটা বল আছে এই দুটাৰ পৰা আমি গম পাওঁ কি যে এই খেল কিহৰ সৈতে জড়িত? ৰাগবিৰ সৈতে জড়িত। ইয়াৰ পাছত এটা প্ৰশ্ন আছে, দ্য টাৰ্ম কেছলিং ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? কোনটো খেলৰ সৈতে কেছলিং শব্দটো জড়িত? সেয়া হৈছে চেছৰ সৈতে, অৰ্থাৎ দবা খেলৰ সৈতে এই শব্দটো জড়িত। ৩ নম্বৰ প্ৰশ্ন, ডিনাৰ ইজ দ্য কাৰেঞ্চি অফ হুইচ কাণ্ট্ৰি? কোনখন দেশৰ কাৰেঞ্চি হৈছে ডিনাৰ? ইয়াত যিকেইটা প্ৰশ্ন দিয়া আছে, ইয়াত যিকেইটা অপশ্যন দিয়া আছে, সেই অপশ্যন কেইটা এটাও শুদ্ধ নহয়। কাৰণ ডিনাৰ শব্দটোৰ অৰ্থ হৈছে পইচা বা মানি অৰ কাৰেঞ্চি ইন মেনি আৰবিক স্পিকিং এণ্ড ইছলামিক কাণ্ট্ৰিজ। ঠিক আছে, তো লাওছ আৰু ভিয়েটনাম হৈছে সাউথ ইষ্ট এছিয়াৰ কাণ্ট্ৰি হয়। চিৰিয়া আৰু য়েমেন বাৰু মিডিল ইষ্ট কাণ্ট্ৰিয়ে হয়। তথাপি কি কোৱা হৈছে যে ডিনাৰ শব্দটো ক'ত ব্যৱহাৰ কৰা হয়? নেম অফ দ্য কাৰেঞ্চি ইন সেভাৰেল কাণ্ট্ৰিজ এস্পেচিয়েলি ইন দ্য মিডিল ইষ্ট এণ্ড নৰ্থ আফ্ৰিকা। তো ইয়াত ক'ত ক'ত ডিনাৰ শব্দটো ব্যৱহাৰ কৰা হয়, যে জৰ্ডানিয়ান ডিনাৰ, আলজেৰিয়ান ডিনাৰ, ইৰাকী ডিনাৰ, কুৱেইটি ডিনাৰ, বাহৰেইনি ডিনাৰ, লিবিয়ান ডিনাৰ, চাৰ্বিয়ান ডিনাৰ। ঠিক আছে, লগতে যিকেইটা অপশ্যন আছিলে, য়েমেনত য়েমেনি ৰায়েল কয়, চিৰিয়াত চিৰিয়ান পাউণ্ড কয়, লাওছত লাও কিপ বুলি কয়, ভিয়েটনামত ভিয়েটনামিজ ডং বুলি কয়। গতিকে এইখিনি কথা এবাৰ মন কৰি ল'ব। তাৰমানে আমি ক'ব পাৰোঁ যে কাৰেঞ্চি সম্পৰ্কীয় প্ৰশ্ন এই পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। মিডিল ইষ্টৰ পৰা আন এটা প্ৰশ্ন, যে নেশ্যনেল এন্থেম কোনখন দেশৰ ৰাষ্ট্ৰীয় সংগীত? বিলেডি বিলেডি বিলেডি। মই নাজানো যে প্ৰনাউন্সিয়েশ্যনটো শুদ্ধ হৈছে নে নাই। এয়া মিডিল ইষ্টৰ প্ৰনাউন্সিয়েশ্যন, এয়া হৈছে ইজিপ্ত। ঠিক আছে, এয়া ইয়াতে দিয়াৰ লগে লগে এয়া ইউটিউবত আমি দেখিবলৈ পাইছোঁ, বিলেডি বিলেডি বিলেডি। ঠিক আছে, আপোনালোকে এবাৰ চাই ল'ব। চেজম ইজ দ্য পাৰ্লিয়ামেণ্ট অফ হুইচ কাণ্ট্ৰি? পোলেণ্ড। তো এইখন হৈছে পোলেণ্ড, এয়া হৈছে মেডিটেৰেনিয়ান চি। আমাৰ আগৰ ভিডিঅ'বোৰ যদি আপুনি চাইছে তেতিয়াহ'লে তাতো আপোনালোকে মিডিল ইষ্ট বা মেডিটেৰেনিয়ান চি সম্পৰ্কে বহুতো মেপ দেখা পাব। তাতে এইখন হৈছে পোলেণ্ড, সেই পোলেণ্ডৰ মেপখন মই ইয়াতে সংযোগ কৰি দিছোঁ। ইয়াত সুধিছে, ছাৰ্ভিচেছ আণ্ডাৰ দ্য ইউনিয়ন এণ্ড দ্য ষ্টেটছ আৰ ডিল উইথ হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন? তো ইয়াতে আমি দেখা পাম, এয়া 14 নম্বৰ পাৰ্টত কি আছে, ছাৰ্ভিচেছ আণ্ডাৰ ইউনিয়ন এণ্ড ষ্টেটছ। তো এইটো শুদ্ধ হ'ব ইয়াৰ পৰা। গতিকে এইখিনি অকণমান চাব যে পাৰ্টছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন কেনেকৈ মনত ৰাখিব পাৰে, তাৰ ট্ৰিক্সটো মই ইয়াত দি দিছোঁ। ইউ কেন ফ্লাই ডাইৰেক্টলি ফ্ৰম US টু UP, মিট শ্যাম ৰাম, ফ্ৰুট টেষ্ট চুইট টু ইট, চ' অনলি ইট মেগী এজ এ টেষ্টি স্নেক। এইটো অনটো অনলি কৰি দিব। ঠিক আছে, তো তেতিয়া আপোনালোকৰ সুবিধা হ'ব। এইটো এটা স্ক্ৰীনশ্বট লৈ ল'ব। পাৰ্টছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আমি এনেকুৱাকৈ মনত ৰাখিব পাৰোঁ। By which constitutional amendment act the 9th schedule was added in the Constitution of India? তো 9th schedule ইয়াত এড কৰা হৈছিলে 3rd Amendment Actৰ পৰা।
এইটো এবাৰ আপোনালোকে চাই ল'ব যে এইটো ফাৰ্ষ্ট হয় নে থাৰ্ড হয়, এবাৰ ভালকে চাই ল'ব। মোৰ মতে এইটো ফাৰ্ষ্ট হ'ব লাগে, যদিও মই কিবা ভুলক্ৰমে ইয়াতে থাৰ্ডটোক বোল্ড কৰি দিলোঁ, এইটো একচুৱেলি ফাৰ্ষ্ট হ'ব লাগে, এবাৰ আপোনালোকে কনফাৰ্ম কৰি ল'ব। এল লেণ্ড ৰিফৰ্মছ, ঠিক আছে। চ' ইয়াতে দিয়া আছে টিয়াৰ্ছ অফ অল্ড PM। মই আগতেও এই ট্ৰিক্সটো দিছিলোঁ, টিয়াৰ্ছ অফ OLD অল্ড PM, অৰ্থাৎ পুৰণা প্ৰধানমন্ত্ৰীৰ চকুলো বা চকু পানী। তো 1 2 3 4 5 6 7 8 9 নম্বৰত কি পৰে? লেণ্ড ৰিফৰ্মছ পৰে। গতিকে সেইটো আপোনালোকে এবাৰ চাই ল'ব। By which constitutional amendment act the Dogri language along with 3 others were added in the 8th schedule of the Constitution of India? এটা কথা গম পালে যে 8 নম্বৰ শিডিউলত আমাৰ কি থাকে? লেংগুৱেজ থাকে। তো ইয়াতে আপোনালোকে দেখিছে চাগে অফিচিয়েল লেংগুৱেজ O লিখাই আছে। তো এইটো 8 নম্বৰ শিডিউল হয়। আৰু তাৰ লগতে ইয়াত কি লিখিছে? দ্য 92nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2003 বড়ো, ডগৰী, মেথলি আৰু সান্থালী এইকেইটা কি কৰা হৈছিলে? সংযোগ কৰা হৈছিলে। তাৰ আগতে আমাৰ 18টা সংবিধান স্বীকৃত ভাষা আছিলে, আৰু ইয়াৰ পাছত আমাৰ সংবিধান স্বীকৃত ভাষাৰ সংখ্যা হৈছিলগৈ 22। গতিকে এইটো এবাৰ আপোনালোকে এবাৰ ভালকে চাই ল'ব, ঠিক আছে। এইখিনি মনত ৰাখিব। লগতে BTAD সম্পৰ্কে, BTR ৰিজন সম্পৰ্কে প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে। 2003 চনৰ পৰা যিহেতু BTAD আৰম্ভ হৈছিলে, আৰু সেইখিনি সময়তে বড়ো ভাষাটোৱে কি পাইছিলে? সাংবিধানিক স্বীকৃতি পাইছিল। Naki is a freshwater lake. It is situated in which state, which Indian state? So ক'ত আছে? মাউণ্ট আবুত আছে, ৰাজস্থান। ঠিক আছে, এইটো চাই ল'ব। Known as Love Lake of Mount Abu, believed to be the only artificial lake at a height of 1200 meters in India. Which Mughal emperor is also known as Zinda Pir? তো জিন্দা মানে হৈছে কি? লিভিং, অৰ্থাৎ জীয়াই থকা। পীৰ মানে হৈছে চেইণ্ট, ঠিক আছে, সন্যাসী। তো তেওঁক জিন্দা পীৰ বুলি কিয় কোৱা হৈছিলে ঔৰংজেবক? কাৰণ তেওঁৰ জীৱনটো বৰ বেছি সাধাৰণ এটা জীৱন আছিল আৰু এটা পবিত্ৰ জীৱন আছিলে। known for strict adherence to Islamic principles, তেওঁৰ যি ইছলামিক যিবোৰ নীতি নিয়ম আছিলে সেইবোৰ তেওঁ খুবেই মানি চলিছিলে। Personally copied the Quran and earned money by stitching caps and selling them, emphasized religious orthodoxy and moral discipline. তো সেইবাবে আমি ঔৰংজেবক জিন্দা পীৰ বুলি কৈছিলোঁ, লিভিং চেইণ্ট। Tharman Shanmugaratnam is the present president of Mauritius. মৰিচিয়াছ নহয়, তেওঁ ছিংগাপুৰৰ হয়। এইটো মই ভুলবশতঃ ইয়াত কৰি দিছোঁ। ছিংগাপুৰৰ তেওঁ প্ৰেচিডেণ্ট হয়। তো এবাৰ চাই ল'ব, ঠিক আছে। সেই সময়খিনিত তেওঁ বাতৰিত আছিলে, সেইবাবেই প্ৰশ্নটো আহিছে। লগতে the incumbent Chief Justice of India, Honorable Dr. Justice D.Y. Chandrachud, will retire on November 10, 2024. Going by the rule of seniority, who is expected to succeed him? তো তাৰ পাছত তেওঁ পাছত কোন আহিছিলে? সঞ্জয় খান্না আহিছিলে। আৰু ইয়াতে মই এখন লিষ্ট আপলোড কৰি দিছোঁ, ইয়াতে সংযোগ কৰি দিছোঁ। এইখন চাই ল'ব যে বৰ্তমান জাষ্টিছ সঞ্জীৱ খান্নাও কি হৈছে? ৰিটায়াৰ হৈছে। আৰু এতিয়া তেওঁৰ ঠাই কোনে লৈছে? BR গাভাই। আৰু নৱেম্বৰ 2025ৰ পাছত নতুন চিফ জাষ্টিছ আহিব সূৰ্যকান্ত। তাৰ পাছত বিক্ৰম নাথ আহিব 2027, ঠিক আছে। BV Nagaratna, PS Narasimha, JB Pardiwala আৰু KV Vishwanathan আগষ্ট 2023 পৰা অনৱাৰ্ডছ, 2030 পৰা অনৱাৰ্ডছ। গতিকে 2030 চনলৈকে কোন চিফ জাষ্টিছ হ'ব গোটেইখিনি কি হৈ আছে? অলৰেডি ইয়াতে ডিচাইড হৈয়ে আছে। আৰু এইবোৰ কেনেকৈ পোৱা হয়? এটা কলেজিয়াম চিষ্টেমত এজনৰ পাছত এজনকে পাই থাকে, চিনিয়ৰিটি বেচিছত পায়। যিহেতু আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষা দিবলৈ গৈছে, সেইবাবেই চিফ জাষ্টিছ সম্পৰ্কীয় প্ৰশ্নবোৰ বেছি ভালকে চোৱাটো জৰুৰী। লগতে চিফ জাষ্টিছ বিষয়টো আপোনালোকে ভালকে চাব। Who served as the first Chief Justice of Assam High Court? তো RS Lodge বুলি অপশ্যনত আছিলে, আৰু এইটো ইয়াতে কি বুলি আছে? RF Lodge বুলি আছে। যিয়ে নহওক, তেওঁ কি আছিলে? প্ৰথম চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট আছিলে বা আছাম হাইকোৰ্ট আছিলে। ইয়াত সুধিছে who among the following bears the distinction of being the only non-lawyer and only officer of the Indian Civil Service to serve as the CJI of India, CJI India.
তো জাষ্টিস কে এন ৱানচু, তো ইয়াতে লিখাই আছে চাৰ্ভড এজ দ্য 10th চিফ জাষ্টিচ, আৰু চাব আপোনালোকে এইখিনিতে being the only non-lawyer and only officer of the Indian civil service. তো এইটো কথা আপোনালোকে এবাৰ চাই ল'ব। লগতে এই ৱেবছাইটটো মই এইকাৰণে দিছোঁ, এই ৱেবছাইটটো চাব পাৰে, ইয়াত সুপ্ৰিম কোৰ্ট সম্পৰ্কীয় সকলো ধৰণৰ কথা আপোনালোকে পাব, সকলো ধৰণৰ ফেক্টছ আপোনালোকে ইয়াতে পাব, ঠিক আছে। গতিকে এই ৱেবছাইটটো মই ইয়াতে সেইবাবে সংযোগ কৰি দিলোঁ, যিহেতু হাইকোৰ্টৰ পৰীক্ষা, গতিকে এইবোৰ কথা আমি জানিব লাগিব। The popular quotation fool for fool rush in where angels fear to tread. Angel মানে হৈছে ধৰক এনলাইটেন মানুহবোৰ, যিবোৰ মানুহৰ নলেজ আছে, যিবোৰ মানুহ জ্ঞানী, সেই মানুহবোৰ এঞ্জেলছ। ফৰ ফুলছ মানে ফুল মানে কি হয়, যিসকল মানুহ মূৰ্খ, সেই মানুহবোৰৰ কথা কৈছে। তেওঁলোকে সেইবোৰ ঠাইতো গুচি যায় যিবোৰ ঠাইত জ্ঞানী মানুহবোৰে যাবলৈ ভয় কৰে। অৰ্থাৎ এইটো কথা কৈছে যে যিবোৰ মূৰ্খ মানুহ তেওঁলোকে সেইবোৰ কামো কৰিবলৈ চেষ্টা কৰিব যিবোৰ কাম জ্ঞানীসকলে কৰিবলৈ ভয় কৰে। গতিকে জ্ঞানী মানুহৰ সদায় ভয় এটা থাকে। ভয় এনেকুৱা যে তেওঁলোকৰ মনত এটা প্ৰশ্ন সদায় হয়তো আহিব যে মই কামটো কৰিম, এই কামটোত নহ'ব নেকি বা মই কৰিব নোৱাৰিম নেকি। চেল্ফ ডাউট এটা হয়, চবৰৰ ভিতৰতে চেল্ফ ডাউট এটা আহে। আৰু যদি চেল্ফ ডাউটৰ অপজিট যিটো শব্দ সেইটো হৈছে ফেক কনফিডেন্স। ফেক কনফিডেন্স চেল্ফ ডাউটতকৈ বেছি মাৰাত্মক। যদি আপুনি কয় মই পাৰিম একো নাই, তেতিয়াহ'লে সেইটো বেছি ভয়ংকৰ কথা হৈ যায়। সেইবাবেই অকমান চেল্ফ ডাউট থাকিবও লাগে আমাৰ ভিতৰত, ঠিক আছে। MS Word is an example of an application software, ঠিক আছে। এটা এপ্লিকেশ্যন হয়, সকলোৱে ব্যৱহাৰ কৰে MS Word, আৰু হাইকোৰ্টৰ JW হ'লে আপোনালোকে নিশ্চয় এইবোৰ বেছিকৈ ব্যৱহাৰ কৰিব লাগিব। The computer cannot boot if it does not have the operating system. তাত যদি অপাৰেটিং চিষ্টেম নাথাকে তেতিয়াহ'লে বুট হ'ব নোৱাৰে। তো টাইপছ অফ অপাৰেটিং চিষ্টেম মই দি দিছোঁ, উইণ্ডোজ, লিনাক্স, মেক OS, চিস্কো, এইখিনি মই দি দিছোঁ ইয়াতে। Is the process of dividing disk into tracks and sectors. Formatting, ফৰমেট কৰিলে আমি তাক কি কৰিব পাৰোঁ, ডিভাইড কৰিব পাৰোঁ। তো এটা পাৰ্টিশ্যন কৰা বুলি দিয়াই আছে, ডিভাইড কৰা তাৰমানে, ঠিক আছে। Dash are attempts by individual to obtain confidential information from you by falsifying their identity. তো ফিচিং হয়। ফিচিং মানে কি হয়, fraudulent email or messages to steal sensitive data, ঠিক আছে। এইটো আপোনালোকক দিছোঁ। ফিচিং মানে কি হয়, চাইবাৰ এটেকৰ ওপৰত আহিছে। মালৱেৰ মানে কি হয়, malicious software that harms or exploits devices, যেনে ট্ৰজেন, স্পাইৱেৰ, ৰেনচমৱেৰ, কি লগাৰ্ছ, গোটেইখিনি হয়। ৰেনচমৱেৰটো কি হয়, মালৱেৰ ডেট লক্স ডেটা এণ্ড ডিমাণ্ড পে'মেণ্ট টু আনলক ইট। ৱানাক্ৰাই এটেক লকিং হস্পিটেল ডেটা। তো এইটো এটা এটেক আছিলে ৱানাক্ৰাই বুলি। তো ইয়াতে হস্পিটেলৰ ডেটাসমূহ কি কৰা হৈছিলে, লক কৰি দিয়া হৈছিলে। তো ৰেনচমৱেৰ হ'লে কি হয়, পইচা ডিমাণ্ড কৰে, সেইটো মনত ৰাখিব। মালৱেৰ হ'লে মানে কি হয়, এক্সপ্লইটেশ্যন হয়, ঠিক আছে, মেলিচিয়াছ ছফ্টৱেৰ। তো কেতিয়াবা সুধিব পাৰে ট্ৰজেন ইজ এ টাইপ অফ ফিচিং চাইবাৰ এটেক, মালৱেৰ, ৰেনচমৱেৰ নে DOS হয়, ডিনায়েল অফ ছাৰ্ভিচ, ঠিক আছে, এইটো অভাৰলোডিং কৰি দিয়া হয়। MITM, মেন ইন দ্য মিডল। তো এনেকুৱা ধৰণৰ কিছুমান আছে, এইবিলাক আপোনালোকে এবাৰ চাই ল'ব। আজিকালি চাইবাৰ এটেকিঙৰ ওপৰত বহুত প্ৰশ্ন পৰীক্ষাবোৰত আহিবলৈ লৈছে। সকলো ধৰণৰ পৰীক্ষাতে চাইবাৰ এটেকিঙৰ প্ৰশ্ন থাকেই। The hardware device that converts digital information from your computer into analog signals that can transmit over wires and vice versa is এইটো মডেম বুলি কোৱা হয়। আচলতে এইটো মই মডেমৰ প্ৰচেছটো মই দেখাই দিছোঁ, এইটোক মডেম বুলি কোৱা হয়। চ' মডেমক যদি আমি দুভাগ কৰোঁ তেতিয়াহ'লে ইয়াক ই হয় মডুলেটৰ, ডিমডুলেটৰ, মডুলেটৰ, ডিমডুলেটৰ, তাকে আমি মডেম বুলি কওঁ। অৰ্থাৎ ইয়াৰ পৰা MO ল'লোঁ, ইফালৰ পৰা DEM ল'লোঁ। তো মডেম মানে হৈছে মডুলেটৰ, ডিমডুলেটৰ, এইটো কথাও মনত ৰাখিব। ফুল ফৰ্ম অফ BIOS, বেচিক ইনপুট আউটপুট চিষ্টেম, ঠিক আছে। এইটো আপোনালোকে এবাৰ চাই ল'ব। ডেছ ইজ নট এ ষ্ট'ৰেজ ডিভাইচ। তো লিনাক্সটো কি হয়, লিনাক্সটো এটা কি হয়, অপাৰেটিং চিষ্টেম হয়। ফ্লেছ ডিস্ক, পেন ড্ৰাইভ বা আইপড এইবিলাক কি হয়, তাত ষ্ট'ৰেজ আমি কৰিব পাৰোঁ, ঠিক আছে। এইটো লিনাক্সৰ মই ছবিটো ইয়াতে দিয়েই দিছোঁ। ইণ্টাৰনেট, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ TCP, ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰট'কল। চাওক, ভুলতে ট্ৰান্সফাৰ কণ্ট্ৰল প্ৰট'কল আপোনালোকে চিলেক্ট নকৰিব। ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰট'কল বা IP ইণ্টাৰনেট প্ৰট'কল। In Microsoft Word, the dash contains tools for standard tasks like saving
প্ৰিণ্টিং, কাটিং, কপিং, পেষ্টিং এটচেট্ৰা। তো এইবিলাক আমি ক'ত পাওঁ? ষ্টেণ্ডাৰ্ড টুলবাৰত এইবিলাক আমি পাওঁ। সেইটো আপোনালোকে মনত ৰাখিব। Which among the following is not a basic function of a computer? তো বেসিক ফাংশনস কি হয়? বেসিক ফাংশনস তো ইনপুট, প্রসেস, স্টোরেজ, আউটপুট, কন্ট্রোল, এইখিনি হৈছে ইয়াৰ বেসিক ফাংশন। আপোনালোকে বেসিক ফাংশন কেইটা এবাৰ মনত ৰাখি ল'ব, তেতিয়া বাকিখিনি আপোনালোকে কৰিব পাৰিব। তাতে চাওক বাকি গোটেইখিনি তাতে দিয়াই আছে। কপিটো এটা প্ৰসেসিং হয়, ঠিক আছে। এক্সেপ্ট ইনপুট ডাটা, প্ৰসেস ডাটা, প্ৰসেসিংটো ইয়াতে আমি দিছোৱেই, আৰু কপি টেক্সট, এই গোটেইবিলাক ইয়াৰ ভিতৰত পৰে, ঠিক আছে। IPSOC বুলি মনত ৰাখিব, ইনপুট, প্ৰসেস, স্টোৰেজ। তো এইখিনি আপোনালোকে এবাৰ বেসিক ফাংশনসখিনি চাই ল'ব। In Microsoft Excel, the dash function returns the largest value among the values passed as arguments. তো এইটো উত্তৰ কি হ'ব? max. Which system is used by digital computers to encode data and programs? তো এইটো বাইনাৰী হয়। তো বাইনাৰী মানে বেলেগ একো নহয়, বেছ 2 হয়, 0 আৰু 1ৰ মাজত আমি চাওঁ। ইয়াত 0 আৰু 7 হ'লে অক্টেল, হেক্সাডেচিমেল, এই গোটেইখিনি আপোনালোকে এবাৰ এবাৰ চাই ল'ব। Software that helps run the computer hardware, system software, ঠিক আছে। সিস্টেমৰ সফটওয়্যাৰটো নাথাকিলে মানে আমি কি কৰিব নোৱাৰিম? কম্পিউটাৰটো থকা নথকা একেটাই কথা হ'ব। সো এইবিলাক হৈছে সিস্টেম সফটওয়্যাৰ বিলাক, ঠিক আছে। উবুন্টু, উইন্ডোজ, লিনাক্স বা মেক অপাৰেটিং সিস্টেম, এই গোটেইবোৰ হৈছে কি? সিস্টেম সফটওয়্যাৰ। ইয়াৰ পাছত আহিছে শোভা ব্ৰহ্ম is popular figure who died very recently. The people of Assam will remember him. তেওঁ 2012 চনত মৃত্যু হৈছিলে। Remember him for his contribution to the field of fine arts. তো শোভা ব্ৰহ্ম কিহৰ সৈতে জড়িত আছিলে? ফাইন আৰ্টছৰ সৈতে জড়িত আছিল। নেক্সট, the Konkan Railway connects ৰহা মেংগলোৰ। ইয়াতে চাওক, মুম্বাইৰ পৰা আৰম্ভ হৈছে, কিন্তু ইয়াতে ৰহা নামৰ ঠাইটুকুৰা আছে। আমাৰ অসমৰ ৰহাৰ কথা কোৱা নাই। আৰু ইয়াতে শেষ হৈছে ক'ত? মেংগলোৰ, কৰ্ণাটকৰ মেংগলোৰত গৈ পেলাই শেষ হৈছেগৈ। গতিকে ৰহা মেংগলোৰটো হয়। আপোনালোকে ইউটিউবত চাব পাৰে, কংকান ৰেলৱে ইজ ফেমাছ ফৰ ইটছ ফুড এণ্ড চিনিক বিউটি। গতিকে এই গোটেই ৰেলৱেটো কোনফালেদি আহে? ৱেষ্টাৰ্ণ ঘাটৰ কাষেদি আহে, ঠিক আছে। ৱেষ্টাৰ্ণ ঘাটৰ কাষেদি আহে। গতিকে খুব ধুনীয়া এটা এক্সপিৰিয়েঞ্চ হ'ব পাৰে। গতিকে আপোনালোকেও কেতিয়াবা যাব পাৰিব কংকান ৰেলৱে। হয়তো কোনোবাই যদি গৈছে কমেণ্ট কৰি পেলাই জনাব। আৰু শেষত আমাৰ মক টেষ্টবোৰ বা PYQ বিলাক এটেম্প কৰিবৰ কাৰণে থিংকাৰ এডুকেশ্যন টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে টেলিগ্ৰামত থিংকাৰ এডুকেশ্যন বুলি পাব, ইউটিউবত থিংকাৰ এডুকেশ্যন, হিমাংক কাকতি বুলিও পাব, আৰু ইনষ্টাগ্ৰামত হিমাংক কাকতি। লগতে 600140916 এই নাম্বাৰটোত কণ্টেক্ট কৰিব যদি আমাৰ কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰে। মান্থলি কাৰেণ্ট এফেয়াৰ্ছবোৰ আপোনালোকে পাব, ইয়াৰলিও পাব। লগতে ডেইলি উইকত আমি 4 দিনকৈ ক্লাছ কৰোঁ, ছেটাৰডে ছানডে, লগতে টিউজডে আৰু থাৰ্ছডে আমি ক্লাছবোৰ কৰোঁ। তো 4 দিনৰ ক্লাছ আপোনালোকে কৰিব পাৰিব। আৰু যিকেইটা কোৰ্স আমি কাভাৰ কৰোঁ সেইটোতো ইতিমধ্যে জনাই দিলোঁ। বেছি নহয়, আমি টিউশ্যন ফিজৰ দৰে লওঁ, যে মান্থলি 500 ৰুপিজ। গতিকে মান্থলি 500 ৰুপিজ কৰিব পাৰে, বা আপুনি 6 মান্থৰ কাৰণে 2500 কৰিব পাৰে। তো তাৰ কাৰণে এবাৰ কণ্টেক্ট কৰি চাব পাৰে, ঠিক আছে। শেষত এটাই কথা ক'ম, যদি আমি জীৱনত বিফল হৈছোঁ তেতিয়াহ'লে এটা কথাই মেইনটেইন কৰিব লাগে, সেয়া হৈছে চাইলেঞ্চ। আৰু যদি আমি সফল হৈছোঁ তেতিয়া আৰু তাক কৈ থকাৰ প্ৰয়োজন নাই, সেয়া দেখা পোৱা যায়, মানে মানুহৰ সফলতা দেখাই পোৱা যায়, ঠিক আছে। বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। যদি আপোনাৰ বাবে জৰুৰী বুলি ভাবে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যাৰ বাবে এই ভিডিঅ'টো জৰুৰী বুলি ভাবে তেওঁৰ সৈতে এবাৰ শ্বেয়াৰ কৰি দিব পাৰে। থেংক ইউ ছ' মাছ।